নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এই ভিডিঅ'টো আপোনালোক আমাৰ যিসকল ছোৱালীয়ে এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি তেওঁলোকে ওমেন ইউনিভাৰ্চিটিত MA কৰিম বুলি ভাবি আছে, তেওঁলোকৰ এডমিট কাৰ্ডটো ইতিমধ্যে ৰিলিজ কৰিছে। ওকে, আপোনালোকে ক্ৰম ব্ৰাউজাৰ যাব, আপোনালোকৰ নিজৰ যিটো মোবাইল ফোন আছে, যিটো এণ্ড্ৰইড আছে, সেই আপোনালোকে গৈ তাত ক্ৰম ব্ৰাউজাৰত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰি দিব যে আসাম ওমেন ইউনিভাৰ্চিটি। তাৰপিছত তললৈ যেতিয়া স্ক্ৰল ডাউন কৰিব, তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে এইটো পাব ৱেবছাইটটো। ওকে, আপোনালোকে ইয়াত যেতিয়া আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া প্ৰেছ কৰাৰ লগে লগে এটা নতুন ইণ্টাৰফেচ খোল খাব। ওকে, এনেদৰে খোল খাব আসাম ওমেন ইউনিভাৰ্চিটি। ওকে, এনেদৰে খোল খাই যাব আৰু খোল খাই যোৱাৰ লগে লগে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি দেখিব ইয়াত লিখা আছে, ইয়াত মেনু ইয়াত দিয়া আছে। ইয়াত তললৈ স্ক্ৰল ডাউন কৰি দেখিলে ইয়াত দেখিব, চাওক ইয়াত লিখা আছে এডমিট কাৰ্ড হেভ নাও বিন ৰিলিজ ফৰ AWUET 2025 টেষ্ট। ওকে, আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব। ইয়াত ক্লিক হিয়াৰ বুলি তাত দি দিব। তাত প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। এইটো চাওক, এনেদৰে খোল খাই গ'ল। ওকে, ইয়াত চাই লওক, ইয়াত দিয়া আছে এডমিট কাৰ্ডটো কেতিয়াৰ পৰা ইয়াত ৰিলিজ হৈছে। চাওক, ইয়াত ধুনীয়াকৈ দিয়া আছে 14 পৰা 19 জুলাই পৰ্যন্ত আপোনালোকে এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। 14 তাৰিখৰ পৰা 19 তাৰিখলৈকে। ওকে, 19 তাৰিখলৈকে আপোনালোকে ধুনীয়াকৈ এই যিটো এডমিট কাৰ্ড, এই এডমিট কাৰ্ডটো আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ 20 জুলাই তাৰিখে আপোনালোকৰ এক্সামটো হ'ব। ওকে, 20 জুলাই হ'ব। ওকে, এইটো মনত ৰাখিব। ছানডে পৰিছে, যিহেতু হলিডেত পাতে, গতিকে আপোনালোকে 20 তাৰিখে পাৰিব। তাৰপিছত কি কৰিব, চাওক আপোনালোকে ইয়াত যিটো দেখিছে, ইয়াত আপোনালোকৰ ফোন নাম্বাৰটো বা আপোনালোকৰ যিটো ইমেইল ID দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে, ইয়াত যেতিয়া ৰেজিষ্টাৰ কৰিছিল তেতিয়া আপোনালোকৰ যিটো ফোন নাম্বাৰ বা ইমেইল ID ইয়াত দি দিছিলে। ওকে, তাৰপিছত আপোনালোকৰ ইয়াত পাছৱৰ্ডটো কি দিব, চাওক যদি আপোনালোকৰ যিটো ইমেইল ID, যিটো আপোনালোকে ইমেইল ID দিছিল, তাত এটা পাছৱৰ্ড গৈছিল। সেই পাছৱৰ্ড যিটো কেপচাৰটো যেনেকৈ আছে, স্মল যদি আছে স্মলকৈ দিব। তাৰপিছত আপোনাৰ যদি মানে যদি কেপিটেল লেটাৰত আছে তেনেকৈ দি ধুনীয়াকৈ ইয়াত ফিল আপ কৰি দিব। তাৰপিছত চাইন ইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডটো ওলাই যাব। তাৰপিছত আপোনালোকে ডাউনলোড কৰি মেলি সেইটো প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। বুজি পালে? খালি আপোনালোকৰ মেইলটোলৈ যাব লাগিব, মেইলটোত লিখা আছে। ওকে, মেইলটোত এটা পাছৱৰ্ড গৈছে, সেই পাছৱৰ্ডটো আপোনালোকে ইয়াত দিব লাগিব। আৰু যদি সেইটো পাছৱৰ্ড নহয়, তেতিয়াহ'লে আপোনালোকে কাম কৰিব, আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া তেওঁলোকে এটা নতুন পাছৱৰ্ড ক্ৰিয়েট কৰে, সেই পাছৱৰ্ডটো দিলেও আপোনালোকৰ আহিব। ওকে, গতিকে এইকেইটা আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব। ওকে, ছানডে হয় আপোনালোকৰ এক্সামটো, ভালকৈ সকলোৱে দিব। শুভেচ্ছা থাকিল, ধন্যবাদ।